লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, মই মাৰ্কেটত যোৱাকালি কৈছিলোঁ যে মাৰ্কেট ক্ৰেছ, বেংক নিফ্টিত দেখা পাইছে পূৰা ক্ৰেছ, 500 মুভ আপোনাৰ বেৰিছ দিলে। যিহেতু এডাল ট্ৰেণ্ড লাইনডাল পৰহি দিনাই 1 জানুৱাৰী তাৰিখত যেতিয়া বেৰিছ হৈছিলে, তেতিয়া মই ভাবিছিলোঁ ইয়াত যে মাৰ্কেট অকণমান ক্ৰেছ কৰিব, কিন্তু ৰাতিপুৱা বেলা কি কৰিছিলে, ৰাতিপুৱা বেলা অকণমান চাওক গেপ আপ অপেনিং হৈছিলে যদিও মাৰ্কেটে আপ ডাউন কৰিছিলে। তাৰপিছত অকণমান টাইমৰ পিছত মাৰ্কেটে চাওক যদি দেখা পাইছে এডাল ট্ৰেণ্ড লাইন আপোনাৰ যিটো আছিলে সেইটোতো আপোনাৰ আপছাইডলৈ নগ'লেই, গতিকে আপোনাৰ যিটো তলত ছাপৰ্ট আছিলে ছাপৰ্ট ৰেঞ্জটো পাৰ কৰি দিলে। আৰু যিটো আপোনাৰ চাই যদি 48,000ৰ পৰা ডাইৰেক্ট মাৰ্কেট আহি গ'ল 47,700লৈকে, ঠিক আছে। প্ৰায় আপোনাৰ তাৰ ওপৰত অপেন হৈছিলেতো 48,150ৰ আশে-পাশে, মিনিমাম আপোনাৰ 500 পইণ্টছ বেৰিছ মুভ দেখা পোৱা গ'ল। এতিয়া চাওক, মই আপোনালোকক কৈছোঁ যে মাৰ্কেটত আপোনাৰ বেৰিছ যোৱাকালিয়ে কৈ থোৱা আছে যে মাৰ্কেটত ক্ৰেছ, মাৰ্কেট পূৰা ক্ৰেছ হ'ব পাৰে 2 তাৰিখে, গতিকে সেইমতে ক্ৰেছ হ'ল, গতিকে ভাল লাগিছে। যিহেতু মোৰ যিটো এনালাইচিছ সেইটো ভাল হ'ল। চাওক, সদায় মাৰ্কেটে যে এনালাইচিছটো আপোনাৰ শুদ্ধ হ'ব সেই তেনেকুৱা নহয় মাৰ্কেটত, ঠিক আছে। আপোনাৰ ভিউটো খালি আপুনি সদায় ৰাখিব লাগিব নিউট্ৰেল, মই বাৰে প্ৰতি আপোনালোকক কৈ আছোঁ। এতিয়া চাওক, কালিলৈ ট্ৰেড কৰিবলৈ হ'লে আপোনালোকক চাওক, যিটো আপোনাৰ এইটো আপোনাৰ এটা বহুত ডাঙৰ কি হ'ব আপোনাৰ জোন হয়, এই জোনৰ ভিতৰত এতিয়া আছে, গতিকে কালিলৈ এক্সপেৰি হয় প্ৰথম এক্সপেৰি 2024 চনত, গতিকে আপোনালোকে কেনেকৈ ট্ৰেড কৰিব সেইটোৰ ওপৰত মই ক'ম। কিন্তু প্ৰথমতে মই আপোনালোকক কৈ দিছোঁ, চাওক আপোনাৰ কি হৈছে আজি মাৰ্কেটত যে যিটো ছাপৰ্ট এৰিয়া আছিলে, ফাৰ্ষ্ট ছাপৰ্ট আছিলে 48,000, ঠিক আছে, 48,000টো ধৰিছোঁ। সেই 48,000 মাৰ্কেট যেতিয়া মানে কি হ'ল চাওক, মই চিম্পুল ভাষাত কৈ দিছোঁ আপোনাক, মানে আপোনাৰ ঘৰত চোৰ সোমোৱাৰ আগতে প্ৰথমতে ক'ত সোমাব লাগিব, ঘৰত চোৰ সোমোৱাৰ আগতে মানুহৰ আপোনাৰ প্ৰথমতে আপোনাৰ বাউণ্ডেৰীৰ ভিতৰত সোমাব লাগিব। বাউণ্ডেৰীৰ ভিতৰত সোমোৱাৰ পিছত ক'ত কি আছে বস্তু চাই ল'ব। তেনেকৈ মাৰ্কেটে ইয়াত অকণমান অতিবাহিত কৰিলে, ঠিক আছে। তাৰপিছত কি কৰিলে, আপোনাৰ ঘৰৰ ভিতৰত সোমাব লাগিব। ভিতৰত সোমাবলৈ হ'লে ছেকেণ্ড দৰ্জাখন আপোনালোকে ৰাখিব পাৰে, এইটো ৰেঞ্জ মই কৈ দিছোঁ আপোনালোকক 47,650, সেইটো হৈ গ'ল ঘৰৰ দৰ্জা বুলি আপুনি ৰাখিব পাৰে, ঠিক আছে। মই আপোনালোকক মানে অকণ ধেমালিতে কৰিলোঁ, ঠিক আছে। এতিয়া চাওক, যাই হওক, আৰু এতিয়া আপোনালোকে কালিলৈ ট্ৰেড কৰিবলৈ হ'লে অলপ চাব লাগিব। আৰু এইটো যিটো ট্ৰেণ্ড লাইন আছিলে, এই ট্ৰেণ্ড লাইনডালৰ এতিয়া কাম নাই, সেইটো মই ডিলিট কৰিলোঁ। চৰি, এইটো নহয়, এইটো, ঠিক আছে। ট্ৰেণ্ড লাইন এতিয়া মই নতুনকৈ বনাইছোঁ। আৰু আপোনালোকে চাওক, কালিলৈ যদি মাৰ্কেটত আপুনি ট্ৰেড কৰিব বিচাৰে, এইটো জোন আপুনি মনত ৰাখিব। চাওক, যিটো মই গেট বুলি কৈছিলোঁ ঘৰৰ, এইটো আপোনাৰ 47,650ৰ আশে-পাশে, সেইটো জোনত যদি মাৰ্কেট কাইলৈ অপেনিং হয়, অকণমান গেপ ডাউন বা ফ্লেট অপেনিং হয় মাৰ্কেটত, তেতিয়াহ'লে মাৰ্কেটে এই তলৰ যিটো ট্ৰেণ্ড লাইন এডাল মই নতুনকৈ বনাই থৈছোঁ, সেই ট্ৰেণ্ড লাইনডাল ক'ৰ পৰা বনাইছোঁ মই দেখুৱাম বাৰু। সেই ট্ৰেণ্ড লাইনডালৰ আশে-পাশে এনেকৈ কৰি এইটো জোনৰ ভিতৰত মাৰ্কেটে অতিবাহিত কৰিব লাগিব, লাহে লাহে আপছাইডলৈ যাব বিচাৰিব 47,950লৈকে, তাৰপিছত বা 48,000লৈকে। তাৰপিছত যদি বেৰিছ টাৰ্গেট দিয়ে, তেতিয়াহ'লে আপোনালোকে আকৌ কালিলৈ 3 জানুৱাৰী তাৰিখত আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰে 47,600লৈকে আকৌ। তাৰপিছত ছেকেণ্ড টাৰ্গেট ৰাখিব পাৰে 47,510লৈকে বা 500লৈকে আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰে। মোৰ ভিউ মতে মই কৈছোঁ কালিলৈ এইটো আপোনাৰ ট্ৰেডটো নকৰাই ভাল হ'ব, কাৰণ কালিলৈ অকণ ট্ৰেপ কৰি দিয়াৰ চান্স থাকিব পাৰে। গতিকে এই ৰেঞ্জটো অকণমান ডেঞ্জাৰ ৰেঞ্জ আছে, কাৰণ এইখিনিত বায়াৰ আৰু চেলাৰ দুইটাৰে অকণমান যুদ্ধ হোৱাৰ ভিউ ইয়াত বেছিকৈ দেখা পাব। কাইলৈ ভলিটিলিটি আৰু বেছি হোৱাৰ সম্ভাৱনা আছে, যিহেতু এক্সপেৰিও হয় কাইলৈ। বাৰু যাই হওক, মোৰ এই ট্ৰেণ্ড লাইনডালৰ মতে মই যদি কাইলৈ ট্ৰেড কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব এই ৰেঞ্জটো, এই যিটো ৰেঞ্জ আছে, ধৰি লওক আপোনাৰ 47,900ৰ পৰা 47,700, সেই ৰেঞ্জটোত এটা ইয়াত আপোনাৰ ছাইডৱেজো মাৰ্কেটে থাকি যাব পাৰে। গতিকে সেই ছাইডৱেজ হোৱাৰো ইয়াত ভিউ দেখা পোৱা গৈছে। গতিকে ট্ৰেডসমূহ কৰোঁতে অকণমান সাৱধানে ট্ৰেডসমূহ কৰিব লাগিব, কাৰণ মাৰ্কেটত কেতিয়া কি হৈ যাব কোনো আপুনি ভাবিব নোৱাৰে, বা কি হ'ব পাৰে কোনো আপোনাক ক'ব নোৱাৰে যে এইটোৱে হ'ব বুলি। গতিকে মাৰ্কেটত আপুনি সদায় নিউট্ৰেল হৈ বহিব লাগিব। বাৰু যাই হওক, যদি আপোনাৰ কালিলৈ চাওক, যদি আপোনাৰ এইটো ৰেঞ্জৰ ভিতৰত চাব, যদি গেপ আপো অপেনিং হৈ যায়, ধৰি লওক অকণমান 47,800ৰ আশে-পাশে, তেতিয়া মাৰ্কেটতো আপোনাৰ অকণমান ভলিটিলিটি বেছি ৰাখিব পাৰে। তাৰপিছতে মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে অতিবাহিত কৰিব লাগে। মোৰ ভিউ মতে এই ট্ৰেণ্ড লাইনডাল যদি ব্ৰেকডাউন দিয়ে, তেতিয়া আপুনি বেৰিছ এক্সপেক্ট কৰিব, কিন্তু কম কৰিব। যিটো আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 47,650, তাৰপিছত আপুনি ৰাখিব পাৰে 47,500লৈকে। আৰু চাওক, যদি বেছিকৈ গেপ আপ অপেনিং হৈ যায়, ধৰি লওক 48,000 আশে-পাশে বা 47,900ৰ ওপৰত, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ চাওক সেইখিনিৰ পৰা মাৰ্কেটে বেৰিছ হ'ব এইকণলৈকে, তাৰপিছত মাৰ্কেটে বেৰিছ নহ'ব পাৰে, আকৌ ইউটাৰ্ণ লৈ ৰিটাৰ্ণো আপছাইডলৈ গুচি যাব পাৰে। গতিকে সেইটো আমি অকণমান নিউট্ৰেল হৈ বহি চাব লাগিব, ঠিক আছে। সেই ৰেঞ্জটো মই এই ৰেঞ্জৰ ভিতৰতে মই কালিলৈ এক্সপেক্ট কৰিছোঁ। কালিলৈ তাৰ পৰা আপছাইডলৈ বা বেৰিছ হোৱাৰ মই ইমান ভিউ দেখা পোৱা নাই। হ'লেও আপোনালোকে ৰাখিব পাৰে টাৰ্গেটসমূহ আপোনালোকে। যদি আপোনাৰ 45,500ৰ তলত আহি যায়, তেতিয়াহ'লে আপোনালোকে আকৌ ৰাখিব পাৰে 47,100লৈকে মাৰ্কেট যোৱাৰ ভিউ ৰাখিব পাৰে বেৰিছ টাৰ্গেট। এতিয়া চাওক, মই ট্ৰেণ্ড লাইনডাল দেখা পাইছে ইয়াৰ পৰা, মই দেখা পাইছে একদম বহুত তলৰ পৰা, ইয়াৰ পৰা ট্ৰেণ্ড লাইন এডাল মই বান্ধি দিছোঁ। গতিকে এইডাল বহুত ডাঙৰ ট্ৰেণ্ড লাইন, গতিকে সেই ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট দিবলৈ বা ব্ৰেকডাউন দিবলৈ মাৰ্কেটে কি কৰিব, এইখিনিত আশে-পাশে অকণমান সময় অতিবাহিত কৰিব লাগিব, মোৰ ভিউ মতে মই কৈছোঁ। আৰু যিহেতু কালিলৈ এক্সপাইৰী হয়, কি হ'ব পাৰে কোনো ক'ব নোৱাৰে। গতিকে আপোনালোকে নিউট্ৰেল হৈ বহক, মাৰ্কেটত চাওক, যদি ভাল অপৰচুনিটি মিলে তেতিয়াহ'লে আপুনি ট্ৰেড কৰক, ঠিক আছে। আৰু যদি
আপোনাৰ ট্ৰেড কৰিবলৈ মন নাই বা আপোনাৰ যদি আপোনাৰ যিটো পেটাৰ্ণ আছে বা আপোনাৰ যিটো ভিউ আছে সেই ভিউ মতে যদি নহয় তেতিয়া আপুনি মাৰ্কেটত কালি ট্ৰেডেই কৰিব নালাগে, তাততো আপোনাৰ ধৰা বন্ধা নাই। গতিকে সেইবিলাক আপোনালোকে এনালাইচিছ নিজে কৰি ল'ব পাৰে। মুঠতে এই ট্ৰেণ্ড লাইনডাল মোৰ মতে গুৰুত্বপূৰ্ণ আৰু আপোনাৰ তলৰ যিটো ৰেঞ্জ আছে ছাপৰ্ট ৰেঞ্জ, মই যিটো দুৱাৰদলি বুলি কৈছিলোঁ ঘৰৰ, এইটো 47,650, এইটো এটা বহুত ডাঙৰ আপোনাৰ ছাপৰ্ট, সেইটো তলৰ বা ফাৰ্ষ্ট ছাপৰ্ট আপোনাৰ এৰিয়া, ঠিক আছে। তাৰ পৰা আপছাইডলৈ আপুনি ৰেজিষ্টেঞ্চ বিচাৰি যদি 48,000টো এটা ৰেজিষ্টেঞ্চ হৈ গ'ল, যিহেতু মাৰ্কেট আছে 47,710। এতিয়া সেই ৰেঞ্জত আপোনাৰ অপেনিং হ'লে সেইমতে আপুনি ট্ৰেড কৰিব পাৰিব, বা আপুনি ছাইড বেজত আপুনি অলপ টেকনিকেলিও কৰিব পাৰে, 5 পইণ্ট 10 পইণ্ট এনেকুৱা আপুনি অলপ পইণ্টৰ কাৰণে আপুনি মুভমেণ্ট বিচাৰি প্ৰফিট কৰিব বিচাৰিলেও কৰিব পাৰিব। গতিকে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া চাওক নিফটি বেংকত আপুনি সেইদৰে ট্ৰেড কৰিব। এতিয়া মই পোনে আপোনালোকক লৈ যাম নে ফিন নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব, ঠিক আছে। ফিন নিফটিলৈ যোৱাৰ আগতে মই আৰু এটা কথা কৈ যাওঁ, বেংক নিফটিত চাওক, বেংক নিফটিত এইটো যিটো ৰেঞ্জ আছে নহয় 48,000ৰ পৰা 47,650, সেইটো এটা বহুত ডাঙৰ কিন্তু আপোনাৰ বাইং জোনো হয় হা, গতিকে সেইখনত অকণমান চাবলগীয়াও কথা। এতিয়া চাওক মই পোনে আপোনালোকক লৈছোঁ ফিন নিফটিত আপুনি কেনেকৈ ট্ৰেড কৰিব। চাওক ফিন নিফটিত ইমান বেৰিছ হোৱা মই দেখা পোৱা নগ'ল। যাই হওক, যিটো আপোনাৰ ছাপৰ্ট লেভেল আছিলে 21,350, ট্ৰেণ্ড লাইন ব্ৰেকআউট হোৱাৰ পিছত মাৰ্কেটে কি কৰিলে, আজি অকণমান বেৰিছ দিলে, অলপ মানে ভালেমান বেৰিছ দিলে, তাৰপিছত মাৰ্কেটে পূৰা দিনটো ছাইড বেজ হৈ থাকি গ'ল হা, 21,350ৰ আশে-পাশে থাকি গ'ল। তাৰ পৰা আৰু বেৰিছ হ'ব লাগিছিলে কিন্তু নহ'লে। এতিয়া মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ, কালিলৈ যদি আপোনালোকে ট্ৰেড কৰিব বিচাৰে ফিন নিফটিৰ ক্ষেত্ৰত, ট্ৰেণ্ড লাইনডাল যিহেতু ব্ৰেকডাউন হৈছে, গতিকে মাৰ্কেটত আপোনালোকে আৰু তলত যদি কালিলৈ যায়, তেতিয়াহ'লে আপোনালোকে চাব মাৰ্কেটত যদি কালিলৈ বেৰিছ হয় 21,211লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ফাৰ্ষ্ট টাৰ্গেট, তাৰপিছত ছেকেণ্ড টাৰ্গেট ৰাখিম 21,050 বা 21,000লৈকে আপুনি ভিউ ৰাখিব পাৰে যে বেৰিছ হ'ব পাৰে তালৈকে, কিন্তু অকণমান সময় ইয়াত অতিবাহিত কৰি পাৰ হ'ব লাগিব, তেতিয়াহে মই ভিউ ইয়ালৈকে ৰাখিম। আৰু তাৰ তলত আপোনাৰ আকৌ আহিব পাৰে যে 20,900লৈকে মাৰ্কেট আকৌ ভিউ আহিব পাৰে এইখিত, কাৰণ এইখিটো এটা বহুত সময় আগতে যদি চাই আগৰ সময়ত আপোনাৰ এইটো সময়তে এটা ছাপৰ্ট বনাই থৈছে, এতিয়াতো ছাপৰ্ট হ'ব, আৰু যদি তাৰ তলত গুচি যায় তেতিয়াহ'লে সেইটো ৰেঞ্জ আকৌ আপোনাৰ কাৰণে হৈ যাব ৰেজিষ্টেঞ্চ। গতিকে সেই একেটা ৰেঞ্জতে যদি মাৰ্কেট ওপৰত থাকে তেতিয়াহ'লে সেই ৰেঞ্জটো আপোনাৰ ছাপৰ্ট হ'ব, আৰু যদি মাৰ্কেট সেই ৰেঞ্জৰ পৰা তলত থাকে তেতিয়া সেই ৰেঞ্জটো হৈ গ'ল আপোনাৰ কাৰণে ৰেজিষ্টেঞ্চ হ'ব। গতিকে দুইটা বিভিন্ন ছাইডত থাকিলে, যেনেকৈ তললৈ আহিলে বেৰিছ, আপ ছাইডলৈ গ'লে বুলিছ, সেইমতে আমি কওঁ, সেইমতে আপোনাৰ ৰেঞ্জসমূহ তেনেকৈ আমি ডিচাইড কৰোঁ। এতিয়া চাওক মাৰ্কেটত আপুনি কালিলৈ যদি চাওক গেপ আপ অপেনিং হৈ পেলাই মাৰ্কেট আপ ছাইডলৈ যাব বিচাৰে, তেতিয়া ইমান মই ভিউ নাৰাখিম, যদিও 21,550লৈকে আকৌ মাৰ্কেট যোৱাৰ সম্ভাৱনা মই দেখা পাইছোঁ। গতিকে তাৰ ওপৰত যদি আৰু গুচি যায় তেতিয়াহ'লেতো কথাই নাই, 21,702 টাৰ্গেট ৰাখিব পাৰে, কিন্তু তালৈকে গ'লে ট্ৰেপ হোৱাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ ছাইড বেজ মাৰ্কেটো হৈ যাব পাৰে। গতিকে সেইমতে আপোনালোকে ট্ৰেডসমূহ কৰিব পাৰিব। ফিন নিফটিৰ ক্ষেত্ৰত, ফিন নিফটিত চাওক মোৰ মতে ভিউ আমাৰ কাৰণে বেষ্ট ট্ৰেড কেতিয়া হ'ব, যদি মাৰ্কেটে চাওক 21,350ৰ আশে-পাশে অপেনিং হয়, ফ্লেট অপেনিং হয় মাৰ্কেটে, তাৰপিছত লাহে লাহে যদি বেৰিছ হয়, তেতিয়াহ'লে আপুনি বেৰিছ টাৰ্গেট ৰাখিব পাৰে 21,210, তাৰপিছত ৰাখিব পাৰে 21,000লৈকে আপুনি ৰাখিব পাৰে। মোৰ ভিউ মতে মই আপোনালোকক কৈ দিলোঁ। এতিয়া ট্ৰেড কৰাটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। বাৰু যাই হওক, ফিন নিফটিত সেইটোৱেই। তাৰপিছত যদি আপোনালোকে চাওক ট্ৰেড কৰিব বিচাৰে নিফটি 50ত কেনেদৰে ট্ৰেড কৰিব পাৰিব, চাওক মই কৈছোঁ ফিন নিফটিত আপোনাৰ চাওক নিফটি 50ত যোৱাৰ আগত ফিন নিফটিত চাওক আৰু এটা মই কৈছোঁ, যদি গেপ ডাউন নহয় অপেনিং হয় নহয় বেছিকৈ, তেতিয়া মই ইমান এক্সপেক্টেড নাথাকিব বেৰিছ হোৱাৰ, কাৰণ মাৰ্কেটে বেৰিছ যদি বেছিকৈ গেপ ডাউন হৈ অপেনিং হৈ যায়, কাৰণ বেৰিছ নহ'ব, অলপ হ'ব পাৰে, যিটো আপোনাৰ 21,000ৰ পৰা 20,900লৈকে মাৰ্কেট যাব পাৰে, কাৰণ সেইখিনি এটা বহুত ছাপৰ্ট এৰিয়া, তাৰ পৰা মাৰ্কেটে আকৌ লাহে লাহে বাইঙৰ ছাইডলৈ যোৱাৰ মই ভিউ ৰাখিছোঁ। এতিয়া চাওক নিফটি 50ত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। নিফটি 50টো চাওক এটা বঢ়িয়া পেটাৰ্ণ মই দেখা পাইছোঁ মোৰ ভিউ মতে, গতিকে আপোনালোকে কেনেকুৱা ভিউ ৰাখিছে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ ভিউ মতে চাওক, যিটো আপোনালোকে ৰেঞ্জ বনালে, চাওক 21,790ৰ পৰা ধৰি লওক, মই ধৰিছোঁ 90ৰ পৰা মাৰ্কেটে চাওক 21,650ৰ আশে-পাশে যিটো আপোনাৰ ৰেঞ্জ বনালে, সেই ৰেঞ্জটো এতিয়া মাৰ্কেটৰ কাৰণে কি হৈ গ'ল, এটা ৰেজিষ্টেঞ্চ এৰিয়া। গতিকে সেই ৰেজিষ্টেঞ্চটো ৰেচপেক্ট যদি কালিলৈ কৰি দিয়ে তেতিয়াহ'লে মাৰ্কেট বেৰিছ হ'ব পাৰে, মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ। আৰু কিয় বেৰিছ হ'ব মই সেইটো আপোনালোকক ক'ম। তাৰ আগতে চাওক এইটো এটা মই চেনেল বনাই লৈছোঁ, যদি আপোনালোকে চাই চেনেল এইমতে বনাব পাৰে আপোনালোকে, ঠিক আছে। এই চেনেল বনোৱাৰ পিছত মাৰ্কেটে আপোনাৰ বেৰিছ হ'ব পাৰে 21,500লৈকে বেৰিছ হোৱাৰ মই ভিউ ৰাখিছোঁ। আৰু নিফটি 50টো মই কৈছোঁ 3 জানুৱাৰী তাৰিখত 2024 চনৰ 3 জানুৱাৰীলৈকে মাৰ্কেটত এটা আপোনাৰ ট্ৰেণ্ড লাইনৰ, আপোনাৰ ইয়াত যদি চাই ট্ৰেণ্ড লাইনলৈকে মাৰ্কেট অহাৰ ভিউ ৰাখিব পাৰে আপোনালোকে, যিটো আপোনাৰ 21,380ৰ আশে-পাশে বা 350লৈকে, কাৰণ সেই ট্ৰেণ্ড লাইনডালো ক'ৰবাত বনাইছোঁ, এটা গুৰুত্বপূৰ্ণ আছে হা, কিন্তু ফিন নিফটিত বনা নাই। নিফটি বেংকত আৰু নিফটি 50ত আপোনাৰ ট্ৰেণ্ড লাইনডাল বনিছে। এতিয়া চাওক এইটো মই চেনেল এডাল বনাই ল'লোঁ, ঠিক আছে, চেনেলটো মই ইয়াত বনাই ল'লোঁ। এতিয়া
আপোনালোকক মই ক'লোঁ যিহেতু 21,650 সেই ৰেঞ্জটো কি হ'ব পাৰে এটা আপোনাৰ কালিলৈ আপোনাৰ বাবে যদি তাৰ ওপৰত যদি মাৰ্কেট অপেনিং হৈ যায় গেপ আপ তেতিয়াহ'লে সেইটো আপোনাৰ কাৰণে ছাপোৰ্ট হ'ব। এতিয়া যিহেতু তলত আছে মাৰ্কেট তেতিয়াহ'লে 21,650টো আপোনাৰ কাৰণে কি হ'ব এটা আপোনাৰ ৰেজিষ্টেঞ্চ এৰিয়া হয়। গতিকে চাওক মোৰ ভিউ মতে মই আপোনাক কৈছোঁ কালিলৈ যদি আপোনালোকে চাই ট্ৰেণ্ড লাইনডাল মই অলপ ড্ৰ কৰি দেখাই দিছোঁ। মাৰ্কেটে ইয়াত এটা আপোনাৰ ভিউ বনাবলৈ গৈ আছে। আপোনাৰ যদি চাই দুটা ভিউ হয়, এটা ইউ টাইপ আৰু এটা আপোনালোকে যদি চাই আপোনাৰ এইটো যদি চাই আপুনি এছ টাইপ আপোনাৰ ইয়াত হ'ব পাৰে। ঠিক আছে, আপুনি এছ বনাই ল'ব পাৰে, কিন্তু এইটো আপোনাৰ পেটাৰ্ণ এইটো ৰকম যদি ইয়াত আপোনাৰ চাই ইয়ালৈকে ইয়াতো মই মোৰ টাৰ্গেটত মই কৈছোঁ এইটো মাৰ্কেটৰ পৰা ট্ৰেণ্ড লাইনডাল ইয়াৰ পৰা মাৰ্কেট ক'লৈকে বেৰিজ হ'ব পাৰে, ইয়াৰ পৰা যদি মই ৰাখি দিওঁ ইয়ালৈকে মাৰ্কেট চাওক এইটোলৈকে 21,380লৈকে মোৰ মতে বেৰিজ হোৱাৰ সম্ভাৱনা আছে মোৰ ভিউ মতে, কাৰণ এইটো বহুত ধুনীয়া এটা চেনেলো বনাই থৈছে মাৰ্কেটে আৰু বেৰিজ টাৰ্গেট ইয়ালৈকে আপুনি ৰাখিব পাৰে। নিফটি 50 ক্ষেত্ৰত ক'লোঁ কি যিহেতু আজি নিফটি 50য়ে বেৰিজ বেছিলৈকে নিদিলে। আৰু এটা ডাঙৰ কথা হৈ গ'ল 21,350 আশে-পাশে বা 21,400 এইটো এটা বহুত আপোনাৰ ছাপৰ্ট এৰিয়া হৈ যাব আপোনাৰ কাৰণে কালিলৈ যদি আপুনি ট্ৰেড কৰিব বিচাৰে। গতিকে সেইটোলৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে। আপোনাৰ ভিউ মতে আপুনি ক'লৈকে ৰাখে সেইটো আপোনাৰ কথা, কিন্তু মোৰ ভিউ মতে মই ক'লৈকে ৰাখিম সেইটো মই আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া মাৰ্কেটে চাওক তাৰ পৰা হয়তো কালিলৈ তালৈকে আহি পৰহিলৈ হয়তো এক্সপাইৰি দিনা মাৰ্কেটে তাৰ পৰা আপছাইডলৈ গুচি যাব পাৰে, সেইটো মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰিব। আৰু বিভিন্ন নিউজসমূহ থাকে কি হ'ব কি নাই সেইবিলাক আপোনালোকে চাই পেলাই ট্ৰেডসমূহ কৰিব পাৰে। আৰু যদি চাওক গেপ ডাউন অপেনিং হৈ যায়, ফ্লেট অপেনিং নহয় গেপ ডাউন অপেনিং হৈ যায়, তেতিয়াও লাহে লাহে মই এইটোলৈকে টাৰ্গেট ৰাখিম 21,350লৈকে। গতিকে সেই সময়তে আপোনালোকে ট্ৰেডসমূহ কৰোঁতে অকণমান সাৱধানে ট্ৰেড কৰিব। আৰু চাওক যদি গেপ আপ অপেনিং হৈ যায় ধৰি লওক 21,650ৰ ওপৰত, ধৰি লওক 21,700 আশে-পাশে যদি মাৰ্কেট আকৌ অপেনিং হয় লাহে লাহে মাৰ্কেটে আপছাইডলৈ যাবৰ চেষ্টা কৰিব, যিটো 21,000 আকৌ 800লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আকৌ আহিব পাৰে 21,650। গতিকে ইউ টাইপ হৈ ৰিটাৰ্ণো হৈ যাব ট্ৰাই কৰিব পাৰে। মাৰ্কেটৰ ওপৰত কালিলৈ ডিপেণ্ড কৰিব। গতিকে মাৰ্কেট বিহেভিয়াৰ কেনেকুৱা হ'ব, কালিলৈ ৰেঞ্জ কোনখিনিত কি বনাব সেইটো আপুনি অলপ চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। মোৰ ভিউ মতে মই কৈছোঁ যদি ফ্লেট অপেনিং হয় মাৰ্কেটে 21,650ক যদি মাৰ্কেটে ৰেচপেক্ট কৰিব নোৱাৰে তেতিয়াহ'লে মাৰ্কেটে ডাইৰেক্ট ৰেচপেক্ট কৰি আপছাইডলৈ গ'লেতো গ'ল, যদি ৰেচপেক্ট কৰি পেলাই মাৰ্কেটে তললৈ আহে তেতিয়াহ'লে ডাইৰেক্ট আপুনি 21,380লৈকে আপুনি বেৰিজ ট্ৰেড ল'ব পাৰে মোৰ ভিউ মতে। আৰু যদি গেপ আপ অপেনিং হৈ যায় ধৰি লওক 21,800 আশে-পাশে, তেতিয়া লাহে লাহে মাৰ্কেটে চাওক গেপ আপ অপেনিং হ'লে অকণমান লাহে লাহে 21,650লৈকে মাৰ্কেট আহিবলৈ ট্ৰাই কৰিব বেৰিজ টাৰ্গেট। তাৰ পৰা 21,500লৈকে মাৰ্কেট বেৰিজ হোৱাৰ ভিউ ৰাখিব পাৰে ইয়ালৈকে আপোনাৰ। গতিকে আপোনালোকে ট্ৰেড কৰোঁতে অকণমান সাৱধানে ট্ৰেড কৰিব লাগিব। মই যিহেতু কৈছোঁ আপোনালোকক যে মাৰ্কেটত সদায় আপুনি নিউট্ৰেল হৈ বহক, মাৰ্কেটে কি কৰিছে কি নাই সেইবিলাক আপোনালোকে চাওক, চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰক। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।